আমাৰ প্ৰভু তথা উদ্ধাৰকৰ্তা যীশুখ্ৰীষ্টৰ সৰ্বশ্ৰেষ্ঠ অতুল্য নামত দৈনিকতি অনুতালৈ বিশেষ অভিনন্দন। আজি 31 জুলাই দিন বুধবাৰ 2024। আজি যি বিষয় পাঠ কৰিম, যি বিষয় শিকিম, এয়া হ'ল টেম্পুৰ শব্দৰ সৈতে। আহক আমি চাওঁ পবিত্ৰ শাস্ত্ৰৰ বিষয়ে কি কাম পাঠ কৰিম। প্ৰথম থিছালনিকে 4:16 পদ আমি পাঠ কৰোঁ। কিয়নো প্ৰভু নিজে জয়ধ্বনি প্ৰদান স্বৰ্গৰ দূতৰ স্বৰ আৰু ঈশ্বৰৰ তুৰী বাদ্যৰ যন্ত্ৰৰ সৈতে স্বৰ্গৰ পৰা নামি আহিব, তেতিয়া খ্ৰীষ্টৰ আশ্ৰয়ত মৰা লোকসকলে প্ৰথমে উঠিব। পৃথিৱীৰ তিনিটা গুৰুত্বপূৰ্ণ ঘটনা। প্ৰথম ঘটনাটো হৈছে আদমৰ হাৱাৰ সৃষ্টি। দ্বিতীয়টো পৰিঘটনা যেতিয়া যীশুখ্ৰীষ্টই ক্ৰুচত আমাৰ বাবে নিজকে বলিদান দিছিল। তৃতীয়টো হৈছে তেওঁ দ্বিতীয় আগমন, আৰু তেওঁৰ আগমন এনেকুৱা হ'ব কিয়নো প্ৰভুৱে নিজে চিঞৰ বাখৰে প্ৰধান স্বৰ্গদূতৰ মাতেৰে আৰু ঈশ্বৰ সিংহাৰে স্বৰ্গৰ পৰা নামিব। প্ৰথম থিছালনিকে 4:16 পদ। পুৰণি নিয়মৰ দিনত গুৰুত্বপূৰ্ণ স্থান লাভ কৰা বাদ্যযন্ত্ৰসমূহৰ ভিতৰত ট্ৰুম্পেট অন্যতম। ইজৰাইলৰ লোকসকলে কানান মৰুভূমিৰ মাজেৰে যাত্ৰা কৰাৰ সময়ত ঈশ্বৰৰ উপস্থিতিৰ প্ৰতীক হিচাপে প্ৰথমবাৰৰ বাবে শিঙা বজাইছিল। আমি পঢ়িবলৈ পাওঁ যে যেতিয়া প্ৰভুৱে চিয়ন পৰ্বতৰ আবিৰ্ভাৱ হৈছিল, তেতিয়া শিঙৰা শব্দ অতি উচ্চ আছিল। যাত্ৰাপুস্তক 19:16 পদ। এই শব্দ শুনি শিবিৰত থকা সকলো লোক কঁপি উঠিল। বজ্ৰপাত আৰু বিজুলীয়াৰ পৰ্বতৰ ওপৰত এটা ডাৱৰে। গতিকে শিবিৰত থকা মানুহৰ উপলব্ধি কৰিলে যে প্ৰভু এজন ভস্মীভূত জুই, আৰু তেওঁলোকৰ সকলো ঈশ্বৰৰ ভয়ত পৰিপূৰ্ণ হ'ল। পিছৰ দিনত ইজৰাইলৰ লোকসকল একত্ৰিত কৰিবলৈ শিঙা বাদ্য হিচাপে ব্যৱহাৰ কৰা হৈছিল। তাৰ বিষয়ে বিতংভাৱে গণনা পুস্তক পঢ়িব পাৰি। অধ্যায় 10। তেওঁ শিঙা বজোৱা হয় যেতিয়া সকলো মণ্ডলী অবাকৰ দুৱাৰত গোট খাব লাগিব। মাত্ৰ এজনক উৰুৱাই দিয়া হ'ল। হাজাৰ হাজাৰ নেতাক গোট খালে, কিন্তু যেতিয়া শিঙৰা জোৰেৰে বাজি উঠিল, তেতিয়া সকলোৱে ইজৰাইলৰ সন্তানে নিজৰ তম্বুৰ সকলো বস্তু তুলি লৈ মেঘৰ স্তম্ভৰে পিছলৈ যাবলৈ আজ্ঞা হ'ল। পুৰণি নিয়মৰ যুগত ঈশ্বৰৰ প্ৰশংসা আৰু উপাসনা কৰিবলৈ শিঙাৰ শব্দ ব্যৱহাৰ কৰা হৈছিল। ই মুচিৰ বিধান আজ্ঞা অনুসৰি আফছৰ গীতমালাক সোঁৱৰাই দিবলৈ সোঁৱৰণি হিচাপে কাম কৰিছিল। গীতমালা ৰচকে কৈছে 9 জুনৰ দিনা আৰু পূৰ্ণিমাত আমাৰ উৎসৱৰ দিনা শিঙা বজোৱা। গীতমালা 81 নম্বৰ 3 পদ। এই শেষ দিনবোৰত আমি আমাৰ প্ৰভুৰ আগমনৰ চিন হিচাপে ঈশ্বৰ শিঙা বজোৱাৰ বাবে আগ্ৰহৰ অপেক্ষা কৰি আছো। যেতিয়া প্ৰভুৱে চিয়ন পৰ্বতৰ দৰে নহয়, কিন্তু আনন্দৰে নামিব, তেওঁৰ সন্তানসকলক গোট খোৱা এজন প্ৰেমময় পিতৃৰ দৰে আৰু এজন গৌৰৱময় ৰজা হিচাপে শিঙাৰ শব্দ শুনি খ্ৰীষ্টৰ মৃতসকলৰ প্ৰথমে পুনৰুত্থান হ'ব। তেতিয়া আমি যি জীৱিত আৰু বাকী আছো, আমি সকলোৰ সৈতে একেলগে ডাৱৰত উঠাই বতাহত প্ৰভুক লগ কৰা হ'ম। ইজৰাইলৰ ভোজবোৰৰ ভিতৰত শিঙাৰ উৎসৱ অগাহৰীয়। ইজৰাইলে ইয়াক এটা ডাঙৰ ভোজ হিচাপে পালন কৰিব, কিন্তু আমি নতুন নিয়মৰ যুগত সকলোৱে প্ৰভুৰ আগমন আটাইতকৈ গুৰুত্বপূৰ্ণ ভোজ হিচাপে উদযাপন কৰিবলৈ আগ্ৰহী। আমি সকলোৱে বতাহত প্ৰভুক লগ কৰিবলৈ এই মহান ভোজৰ বাবে নিজকে প্ৰস্তুত কৰিব পাৰিমনে? মন কৰিবলগীয়া ধ্যান কৰা সন্ধিয়াৰ বাবে যি পাঠ, এল জুৱেল 2:15 পদ। আহক আমি পাঠ কৰোঁ। তোমালোকে চিয়নত শিঙা বজোৱা পবিত্ৰ উপভাগ নিৰূপণ কৰা, পবিত্ৰ সমাজ গোট খাবলৈ ঘোষণা কৰা। আজি পবিত্ৰ বাক্য পঢ়াৰ যোগেদি প্ৰভু যীশুৱে পৌৰসন্তা সকলো প্ৰতিষ্ঠা ৰক্ষা আজি সদায় কালিলৈকে সকলো কথা ধন্যবাদ। আমেন।